আবিৰৰ ৰঙেৰে ৰঙীন সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত দৌল উৎসৱৰ আয়োজন। চাংচাৰীৰ সমীপৱৰ্তী পানীটেমা গৰখীয়া মন্দিৰত দৌল উৎসৱ উদযাপন। তিনিদিনীয়াকৈ ৰূপায়িত কৰা হৈছে ভিন্ন কাৰ্যসূচী। আজি গৰখীয়া মন্দিৰত আশীষ ল'বলৈ শ শ ভক্তৰ ভিৰ। কাইলৈ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালে। গৰখীয়া সত্ৰ আমাৰ এইখিনি অঞ্চলত এটি ঐতিহ্যপূৰ্ণ অনুষ্ঠান। বৰশিল আশ্ৰমৰ পিছতেই আমাৰ ইয়াত আৱিৰ্ভাৱ হৈছিলে আৰু আমাৰ এই সত্ৰখন আমি সপোনত দেখা পাইছিলোঁ। সপোনত দেখাৰ পিছতে আমি ইয়াত এই অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ প্ৰথম যিকেইটা বৰ্ষ গৈছিলে, মই প্ৰথম বৰ্ষৰ পৰা সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ আজিলৈকে। গতিকে প্ৰথম বৰ্ষকেইটাত আমি অত্যন্ত কষ্ট পাইছিলোঁ। মানুহে আমাক ভেঙুচালি কৰিছিলে এই অনুষ্ঠানত। যেতিয়া মানুহখিনি আহিলে ইয়াত ধৰ্ম কৰিবলৈ ল'লে, সেৱা কৰিবলৈ ল'লে, প্ৰমাণ পালে, তেতিয়া তাৰমানে মানুহখিনিয়ে বুজি উঠিলে যে সঁচাকৈয়ে পানীটেমা গৰখীয়া সত্ৰত মানুহৰ মনৰ কামনা পূৰ্ণ হয়। মানুহে যি মনোভাৱেৰে, যি কামনাৰে যি হোৱাই ইয়াত সেই তেওঁলোকে দেখিবলৈ পোৱা যায়। আমি এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। প্ৰথম দিনা আমাৰ মূল কাৰ্যসূচী আৰিয়া প্ৰজ্বলন থাকে। দ্বিতীয় দিনা আমাৰ মহাহোম হয়। হোমৰ পিছতে মহাভোগ হয় আৰু সন্ধিয়া নাগাৰা নাম, হোলী গীত, থিয় নাম তেনেকুৱা কাৰ্যসূচী হয়। আৰু তৃতীয় দিনা আমি ঘুনুচাৰ যাত্ৰা আৰম্ভ কৰোঁ। ঘুনুচাৰ বাৰীত মহাপ্ৰভুৱে হোলী খেলিবলৈ যায়। তাৰ পৰা ঘূৰি অহাৰ পিছত আমাৰ পুনৰ মহাপ্ৰভুক আমি আগৰ ঠাইত প্ৰতিষ্ঠা কৰি আমি দৌল উৎসৱ সামৰণি কৰোঁ। হয়, হয়, মই আশা কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম কথাছবি ৰৈ ৰৈ বিনালে মই ৰাইজক এটাই অনুৰোধ জনাইছোঁ, আমাৰ বাবে আহিব নোৱাৰে, একমাত্ৰ জুবিনদাৰ বাবে আহক। জুবিনদাক অকণমান ইয়াত স্মৰণ কৰিবলৈ আহক আৰু তেওঁলোকে কথাছবিখন চাই যিখিনি অনুদান হ'ব, আমাৰ প্ৰফিট হ'ব, যিখিনি লাভৱান হ'ম আমি, আৰু সেইখিনি আমি এই সত্ৰ প্ৰাংগণতে উন্নয়নৰ কামত ব্যৱহাৰ কৰিম। গতিকে মই আশা কৰিছোঁ সমূহ ৰাইজ ওলাই আহক, জুবিনদাক এবাৰ ইয়াতে স্মৰণ কৰক আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই কথাছবিখন উপভোগ কৰক। অহাকালি আমি প্ৰথম দৰ্শনী সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আৰু দ্বিতীয় দৰ্শনী নিশা ঠিক 8:30 বজাৰ লগে লগে আৰম্ভ কৰিম। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।